জব কাৰ্ডৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল জব কাৰ্ড কেনেকৈ আপোনালোকে ডাউনলোড কৰিব। যদি আপোনালোকে চৰকাৰী ঘৰত নতুনকৈ আবেদন কৰিছে বা অথবা আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ যিটো মিস্ত্ৰী হাজিৰাটো আছে সেইটো কিন্তু আপোনাৰ জব কাৰ্ডৰ একাউণ্টত সোমাই যাব। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ জব কাৰ্ড আছেনে নাই বা আপোনালোকে জব কাৰ্ডৰ পইচাটো লাভ কৰিব নে নকৰে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ চেক কৰিব যে আপোনালোকৰ জব কাৰ্ডটো এক্টিভ হৈ আছেনে নাই বা আপোনালোকে কেনেকৈ জব কাৰ্ডটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব জব কাৰ্ড আছাম, লিখি আপোনালোকে সাৰ্চ কৰি দি দিব। ইয়াত চাব, ইয়াত যদি 1 নম্বৰত লিংক আহি যাব ষ্টেট আছাম NREGA.nic.in। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব তলত দি আছে ডিষ্ট্ৰিক্টৰ নাম। এতিয়া কিন্তু আসামৰ ইয়াত সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াত দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কয় নম্বৰত দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গ্ৰাম পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত চাব, ইয়াত যিটো 1ৰ 3 নম্বৰ অপশ্যন দিয়া আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। এতিয়া আপোনালোকে 1ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত কিন্তু ইয়াত আপোনাৰ পঞ্চায়তৰ জব কাৰ্ডৰ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ জব কাৰ্ড নম্বৰ, তাৰপিছত এইফালত আহি যাব আপোনাৰ ফুল নেম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নেম কোনটো হয়। ইয়াত কিন্তু আপোনাৰ পঞ্চায়তৰ সকলো নাম দিয়া থাকিব, যিহেতু লিষ্টত বহুতো নাম দিয়া আছে। এতিয়া আপোনালোকে ইয়াত ভালকৈ চেক কৰি চাই ল'ব যে ইয়াত আপোনাৰ নাম কোনটো হয়। যদি আপোনালোকে ইয়াত আপোনাৰ নামটো চাব নোৱাৰে বা যিহেতু বহুত নাম দিয়া আছে, এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো আপোনাৰ বিৰাজৰ 3 ডট আছে, এতিয়া আপোনালোকে 3 ডটৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব এইফালত দি আছে 3 ডট। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট 3 ডটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে ফাইন ইন পেজ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। চাৰ্চৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ফুল নাম আছে ইয়াত চাৰ্চ কৰিব। ইয়াত কিন্তু আপোনাৰ ফুল নেমটো আহি যাব। যদি আপোনাৰ জব কাৰ্ড আছে তেনেহ'লে ইয়াত আপোনাৰ ফুল নেমটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নেম কোনটো হয়। এতিয়া যিটো আপোনাৰ নেম হয়, ইয়াত আপোনালোকে জব কাৰ্ড নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত আপোনাৰ জব কাৰ্ডটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত আপোনাৰ ডিটেইলছ সকলো দিয়া থাকিব আৰু আপোনাৰ জব কাৰ্ডত আপোনাৰ কোনটো বেংকৰ একাউণ্ট লিংক কৰা আছে, ইয়াত কিন্তু আপোনাৰ বেংকৰ নামটো শ্ব' কৰিব, নেম শ্ব' কৰিব, আপোনাৰ জব কাৰ্ডত কিমানজনৰ নাম এড হৈ আছে ইয়াত সকলো শ্ব' কৰিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ কোনটো একাউণ্ট লিংক হৈ আছে আৰু ইয়াত আপোনাৰ জব কাৰ্ডত কাৰ কাৰ নাম দিয়া আছে। আৰু যদি আপোনাৰ জব কাৰ্ডটো এক্টিভ নাথাকে ইয়াত আপোনাৰ নামটো আৰু আপোনাৰ একাউণ্টটো ইয়াত শ্ব' নকৰিব। যদি আপোনাৰ জব কাৰ্ডটো এক্টিভ হৈ আছে তেনেহ'লে কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব। ইয়াত আপোনাৰ বেংকৰ নামটো আহি যাব, আপোনালোকে যিটো বেংকৰ একাউণ্ট বেংকৰ নেমটো আহি যাব, ইয়াত আপোনাৰ নেম আহি যাব। আৰু যদি আপোনাৰ ইয়াত খালি জব কাৰ্ডটো আহি যায়, আপোনাৰ নামটো ইয়াত নাথাকে তেনেহ'লে কিন্তু আপোনাৰ জব কাৰ্ডটো এক্টিভ হৈ বা এক্টিভ হোৱা নাই। আপোনালোকে এক্টিভ
কৰিব লাগে আৰু যদি ইয়াত আপোনাৰ বেংকৰ নাম আৰু আপোনাৰ নেম আছে তেন্তে ইয়াত আপোনাৰ জব কাৰ্ডটো এক্টিভ হৈ আছে আপোনালোকে জব কাৰ্ডৰ পইচা লাভ কৰিব বহুতে কিন্তু বৰ্তমান জব কাৰ্ডৰ পইচাবিলাক লাভ কৰি আছে যিসকলে চৰকাৰী ঘৰ লাভ কৰিছে সেইসকলে কিন্তু যেটো চৰকাৰী ঘৰৰ লাষ্ট কিস্তিটো আছে যেটো মিস্ত্ৰীৰ হাজিৰাটো আছে এটো কিন্তু জব কাৰ্ডৰ একাউণ্টত সোমাই যায় সেই কাৰণে যদি আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিছে অথবা আপোনালোকে ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিছে নহলে আপোনালোকে এনেকুৱাকৈ জব কাৰ্ডটো চেক কৰক যে আপোনাৰ জব কাৰ্ডটো এক্টিভ হৈ আছে নে নাই এনেকুৱাকৈ আপোনালোকে যে মোবাইলৰ পৰা চাই লওক